পাঁচটা গুনাহ করা নারীর নামাজ কবুল নহয়, রোজা কবুল নহয়, হজ কবুল নহয়, সদকা খায়রাত কবুল নহয়, তাহাজ্জুদের নামাজ কবুল নহয়। এই পাঁচটা গুনাহ ইমানে ভয়ঙ্কর হয় যে জীবনের সকল আমল বরবাদ হয়ে যায়। যিমান নামাজ, রোজা, সদকা খায়রাত, হজ, যাকাত, তাহাজ্জুদের নামাজ, যিমান নেক আমল আছে সকলো বরবাদ হয়ে যায়। এই নেক আমলসমূহ আল্লাহর আরশলৈ গৈ নাপায়, আকাশ জমিনের মাজত উলমি থাকে। নাউজুবিল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পাঁচটা গুনাহ বহুত ভয়ঙ্কর হয়। ইহকালো বরবাদ হয়ে যায়, পরকালো বরবাদ হয়ে যায়। এক নাম্বার গুনাহ হয়েছে গীবত করা। আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন সাহাবাসকলক প্রশ্ন করিলে। সহিহ মুসলিমের রিওয়ায়াত হয়, আবু দাউদ শরীফতো আছে, জামিউত তিরমিজিত আছে, বুলুগুল মারামত আছে। আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক প্রশ্ন করিলে, মাল গীবা, হে মোর সাহাবাসকল তোমালোকে কোৱাচোন গীবত কাক বলে? সাহাবাসকলে আরজ করিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহু ওয়া রাসূলুহু আ'লাম, আল্লাহ আর আল্লাহর রাসূলে বেহতর জানে, আমি কেনেকৈ কম গীবত কাক বলে? আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে তোমালোকৰ ভাইৰ বদনাম কৰা, কিবা দুখ বয়ান কৰা, যাৰ দ্বাৰা নেকি তেওঁ বেজাৰ হয়, মনত কষ্ট পায়, হেয়া গীবত হয়। ইন কানা ফিহি মা তাকুলু ফাকাদ ইগতাবাতহু। এনেকুৱা কোনো দুখ তোমালোকে বয়ান কৰা, সমালোচনা কৰা, যিটো নেকি তেওঁ শুনিলে বেয়া পায়, মনত কষ্ট পায়, হেয়া গীবত হয়। আৰু গীবত এনেকুৱা ভয়ানক পাপ হয় যাৰ কাৰণে নিজৰ নেক আমলসমূহ বৰবাদ হৈ যায়। আপুনি নামাজ পঢ়িছে, ৰোজা ৰাখিছে, সদকা খায়ৰাত কৰিছে, তাহাজ্জুদৰ নামাজ পঢ়িছে, যদি কাৰোবাৰ বদগিল্লা কৰে আপোনাৰ নেক আমলসমূহ বৰবাদ হৈ গ'ল। আপোনাৰ নেক আমলসমূহ আল্লাহৰ আৰশলৈ গৈ নাপায়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, গীবত কৰা মৃত ভায়েকৰ মাংস খোৱাৰ দৰে হয়। নাউজুবিল্লাহ। উলামাসকলে লিখিছে, আল গীবাতু আশাদ্দু মিনাজ জিনা। গীবত করা, কারোবার বদকিল্লা করা তো জিনাতকৈ আৰু ভয়ঙ্কর হয়, শক্ত হয়। গীবত নকৰিব, কাৰোবাৰ গীবত কৰাটো বহুত বেয়া কথা। এক নম্বৰ হৈছে সেইজন মানুহ আপোনাৰ প্ৰতি নাৰাজ হৈ যাব। দুই নম্বৰত আপোনাৰ নেক আমলসমূহ বৰবাদ কৰিলে, যাৰ বদনাম আপুনি কৰিলে, আপোনাৰ নেক আমল তাক দি দিলে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, সাৱধান, নিজৰ নেক আমলসমূহ, ভাল কৰ্মসমূহ এনেই বৰবাদ নকৰিব। কাৰোবাৰ সমালোচনা কৰি, কাৰোবাৰ বদকিল্লা কৰি নিজৰ আমলসমূহ, ভাল কাম, নেকিবোৰ কাৰোবাক এনেই দি দিব নালাগে। এক নম্বৰত আপুনি এই পাপ কোনোদিনেই নকৰিব। কাৰোবাৰ সমালোচনা কৰা, বদকিল্লা কৰা, নিজৰ আমলসমূহ বৰবাদ কৰা হয়, নিজৰ নেক আমলসমূহ ধ্বংস কৰি দিয়া হয়, আৰু আল্লাহৰ দৰবাৰত কোনো নেক আমল কবুল নহয়, আকাশ জমিনৰ মাজত উলমি থাকে। নাউজুবিল্লাহ। গতিকে এই কাম যাতে আমি কোনোদিনেই নকৰো। দুই নম্বৰত হাসাদ কৰা। হাসাদ, হাসাদ হৈছে কোনোবা এজন উন্নতি হৈছে, টকা পইচা ইনকাম কৰিছে, পাৱাৰ হৈছে, নেক আমল কৰি আছে, এজনৰ শান্তি দেখা পায়, আপোনাৰ জ্বলন হৈছে। আপুনি কাৰোবাৰ ভাল দেখা পায়, আপুনি কষ্ট পাইছে, আপুনি তেওঁৰ প্ৰতি দুশ্মনী কৰি আছে, এয়া হাসাদ হয়। আৰু হাসাদৰ জৰিয়তে নিজৰ আমল বৰবাদ হৈ যায়। যিজনে হাসাদ কৰে, কাৰোবাৰ ভাল দেখা পায়, দুশ্মনী কৰে, আল্লাহ তাআলা তাৰ প্ৰতি লানত কৰে। আল্লাহৰ ফেৰেশতাই সেইজন বান্দা বা বান্দিৰ প্ৰতি লানত কৰে। সেই সংসাৰত কোনোদিন উন্নতি নহয়। যিগৰাকী মহিলা কাৰোবাৰ ভাল দেখা পায়, হিংসা কৰে, বিদ্বেষ ৰাখে, অন্তৰত হিংসা বিদ্বেষ থাকে, তাৰ কোনো নেক আমল আল্লাহৰ দৰবাৰত কবুল নহয়। তাৰ নেক আমল আল্লাহৰ আৰশলৈ গৈয়ে নাপায়, আকাশ জমিনৰ মাজত উলমি থাকে। এগৰাকী মহিলা এজন বুজুৰ্গৰ ওচৰত গ'ল, এজন আল্লাহৰ ওলিৰ ওচৰত যাই তেওঁ কৈ আছে, হুজুৰ, মই 5 ওয়াক্তৰ নামাজ পঢ়ো, ৰোজাও ৰাখো, তসবিহ তাহলিল কৰো, তাহাজ্জুদৰ নামাজ পঢ়ো, কোরআনৰ তিলাওয়াত কৰো, মই গোটেই নেক আমল কৰো, কিন্তু সংসাৰৰ অশান্তি দূৰ নহয়। সংসাৰৰ মাজত কোনেও কাৰো লগত মিল নাই, মোৰ স্বামীও মোৰ অবাধ্য হয়, মোৰ ল'ৰা ছোৱালীও মোৰ কথা নামানে, অশান্তি হৈ আছে। ইয়াৰ বিপৰীতে মোৰ ওচৰৰ এগৰাকী মহিলা, তাই দেখোন ভালকে নেক আমল নকৰে, কিন্তু তেওঁলোকৰ শান্তিৰ অভাৱ নাই, ল'ৰা ছোৱালীও ভাল লিখা পঢ়া কৰি আছে, টকা পইচাৰো অভাৱ নাই, শান্তিয়ে শান্তি। হুজুৰ, মোৰ দোৱাসমূহ কিয় কবুল নহয়? মই যিমান দোৱা কৰোঁ, নেক আমল কৰি কৰি মোৰ দোৱাসমূহ কবুল নহয়, কাৰণটো কি? আল্লাহৰ ওলিজনে মহিলাগৰাকীৰ কথা শুনি বুজি পাই গ'ল।
অনুমান কৰিব পাৰিলে যে এইগৰাকী মহিলাৰ অন্তৰত কিমানখিনি হিংসা আৰু বিদ্বেষ আছে, আনৰ প্ৰতি কিমান হিংসা আৰু বিদ্বেষ মহিলাগৰাকীৰ অন্তৰত আছে। আল্লাহৰ ওলীজনে বুজি পোৱাৰ আৰু বাকী নাথাকিল, তেওঁ বুজি পাই গ'ল আৰু চিন্তা কৰিলে এইগৰাকী মহিলাৰ ইলাজ কেনেকৈ কৰোঁ, চিকিৎসা মই কেনেকৈ কৰোঁ। চিন্তা কৰি কৰি এটা গিলাচ আনিলে, গিলাচত পৰিষ্কাৰ পানী ভৰাই দিলে আৰু এটোপাল বিষ জহৰ এই পানীত দি দিলে আৰু ক'লে পানীগিলাচ যদি খোৱাৰ উপযুক্ত হয় তেতিয়াহ'লে আপুনি খাই দিয়ক। মহিলাগৰাকীয়ে চকুৰ আগত চাই আছে পানীগিলাচত জহৰ দিয়া হৈছে এক টোপাল, কেনেকৈ খাওঁ? হুজুৰ, এই পানী খালেতো মই মৰি যাম, এই পানীটো খোৱাৰ উপযুক্ত নহয়। তেতিয়া আল্লাহৰ ওলীজনে মহিলাগৰাকীক সহজত বুজালে যে এক গিলাচ পানী, যিমানখিনি পানী আছে পৰিষ্কাৰ পানী, এই পৰিষ্কাৰ পানী তোমাৰ জীৱনৰ নেক আমলৰ দৰে, নামাজ, ৰোজা, সদকা, খাইৰাত, তাহাজ্জুদৰ নামাজ, এইবোৰ নেক আমলৰ মিছাল হয় এক গিলাচ পানী। আৰু এই পানীৰ ভিতৰত এক টোপাল জহৰ আছে নহয়, এই জহৰ তোমাৰ অন্তৰত থকা আনৰ প্ৰতি ঘিণ, হিংসা, বিদ্বেষ এইবোৰ হয়। যিদৰে এক গিলাচ পানীৰ ভিতৰত এক টোপাল বিষ দিলে এই পানী খোৱাৰ উপযুক্ত নহয়, ঠিক তেনেদৰে তোমাৰ জীৱনৰ যিমান নেক আমল আছে এই নেক আমল তোমাৰ অন্তৰত থকা জহৰ, যি আনৰ প্ৰতি হিংসা বিদ্বেষ থকাৰ কাৰণে তোমাৰ নেক আমলসমূহ আল্লাহৰ আৰশলৈ গৈ নাপায়, আল্লাহ তাআলাৰ ওচৰত কবুলৰ যোগ্য নহয়। তোমাৰ আমল তেতিয়া কবুল হ'ব যেতিয়া তোমাৰ অন্তৰ পৰিষ্কাৰ কৰিবা, আনৰ প্ৰতি হিংসা বিদ্বেষ যেতিয়া তোমাৰ অন্তৰৰ পৰা ওলাই দিবা, আনৰ প্ৰতি ভাল ভাৱ ৰাখা, ঘিণ আৰু হিংসা বিদ্বেষ তুমি নাৰাখিবা, আনৰ প্ৰতি দুশ্মনী নকৰিবা, হাছাদ নকৰিবা, তেতিয়া আল্লাহ ৰব্বুল আলামিনে তোমাৰ দুআসমূহ সোনকালে কবুল কৰিব। তোমাৰ দুআ আল্লাহ ঘূৰাই নপঠায়। সেইকাৰণে আমাৰ দিনী মা ভনীসকল, আমি সকলোৱে এই বস্তুটো চিন্তা কৰিব লাগে যে আমি যিমান নেক আমল কৰিছোঁ, আমি কাৰোবাৰ প্ৰতি এনেই বেয়া ভাৱ ৰাখি, হিংসা ৰাখি আমাৰ নেক আমলসমূহ বৰবাদ কৰিছোঁ। আমাৰ ইহকাল পৰকাল ইয়াৰ দ্বাৰা বৰবাদ হৈ আছে। আল্লাহ তাআলাই আমাক সকলো মুমিন মুছলমানক এনেকুৱা গুনাহৰ পৰা, আনৰ প্ৰতি হিংসা বিদ্বেষ ৰাখাৰ পৰা আমাক সকলোকে হেফাজত কৰক, আমাৰ সকলোৰে অন্তৰ পৰিষ্কাৰ কৰি ৰাখাৰ তৌফিক দান কৰক। ৩ নম্বৰ গুনাহ, যি গুনাহ কৰিলে নেক আমলসমূহ আল্লাহৰ দৰবাৰত কবুল নহয়, আকাশ জমিনৰ মাজত ওলমি থাকে, সেয়া হৈছে যিগৰাকী নাৰী তেওঁৰ স্বামীৰ অবাধ্য হয়, যি মহিলা তেওঁৰ স্বামীৰ অবাধ্য হয়, স্বামীক কষ্ট দিয়ে, অযথা কষ্ট দিয়ে, স্বামীৰ কথা নামানে, স্বামীৰ আগে আগে চলে, স্বামীক তুচ্ছ তাচ্ছিল্য কৰে, সেই মহিলা 5 ওয়াক্ত নামাজ পঢ়িলেও, তাহাজ্জুদৰ নামাজ পঢ়িলেও, সদকা খাইৰাত কৰিলেও, হজ কৰিলেও আল্লাহৰ দৰবাৰত কবুল নহয়, আল্লাহৰ আৰশলৈ গৈ নাপায়, ওলমি থাকে। আৰু কিয়ামতৰ দিনাখন এই নেক আমলসমূহ তেওঁৰ মুখত মাৰি দিয়া হ'ব, এই আমলৰ কোনো কাম নাই। এগৰাকী মহিলাৰ কাহিনী শুনাও। আপুনি যদি নিজৰ জীৱন পৰিৱৰ্তন কৰিব বিচাৰিছে, ইহকাল পৰকালৰ যদি কামিয়াবি বিচাৰে, আপুনি যদি বিচাৰে যে আপোনাৰ আমলসমূহ কবুল হওক, আল্লাহ তাআলাই কবুল কৰক, তেতিয়াহ'লে এই কাহিনীৰ পৰা আপুনি সবক লওক। কেইবা শতিকাৰ আগৰ কথা, বহুত ডাঙৰ মৰুভূমিত আইনা স্থাপন কৰা আছিল। আইনাৰ ফ্ৰণ্টত অলপ দূৰত এজোপা গছ আছিল। গছজোপা মৰুভূমিত সাৰ পানী নোপোৱাৰ কাৰণে গছজোপা অতি তুচ্ছ হৈ আছিল, গছজোপা হালি আছিল। আইনাৰ এটা খাচিয়ত আছিল, তাৰ বিশেষত্ব আছিল যে সূৰ্যৰ পোহৰত দিনত আৰু ৰাতি জোনৰ পোহৰত নৰ্মেল হৈ থাকে, আইনাৰ পোহৰ নৰ্মেল থাকে। যেতিয়াই ৰাতি অন্ধকাৰ হয়, যেতিয়া ৰাতি গভীৰ হয়, আন্ধাৰ যিমানেই বেছি হয়, এই আইনাৰ পোহৰ লাহে লাহে বাঢ়িবলৈ ধৰে, আইনা উজলিবলৈ ধৰে। আইনাৰ এইটো এটা খাচিয়ত আছিল। এদিনাখন তাৰ মামুল উল্টি গ'ল। এদিনাখন এনেকুৱা হ'ল যে পূৰ্ণিমাৰ জোনে পোহৰ দি আছে, ফটফটীয়া ৰাতি, এনেকুৱা অৱস্থাত আইনাৰ পোহৰ উজলিবলৈ ধৰিলে। আইনা তাৰ মামুল চেঞ্জ কৰিলে। এনেই পূৰ্ণিমাৰ জোনত আইনা নৰ্মেল থাকিব লাগে, কিন্তু সেইদিনাখন আইনাৰ পোহৰ উজলিবলৈ ধৰিলে। ফ্ৰণ্টত থকা গছজোপাই সুধিলে, আইনা, আজি তোমাৰ মামুল চেঞ্জ হৈ গ'ল, জোনৰ পোহৰত তুমি পোহৰ বিলাই আছা, কাৰণটো কি? এই জামানাত কিবা আজীব ঘটনা হ'বলৈ গৈ আছে নেকি? যুগ যুগ ধৰি জামানাৰ প্ৰত্যেক ঘটনাৰ সাক্ষী হৈ থকা সেই আইনাই কৈ আছে, আজি এগৰাকী মহিলাৰ মৃত্যু হ'ল, মহিলাৰ মৃত্যুই
এই আকাশ জমিন কপাই তুলিছে। সেই মহিলাগৰাকী দেখাত বহুত নেককাৰ আছিল, কিন্তু প্ৰকৃততে তেওঁ বদ আখলাক আছিল। তেওঁৰ স্বামীক কষ্ট দিছিল। গছজোপাই সুধি আছে, সেই মহিলাগৰাকীৰ কাহিনী আপুনি শুনাই দিয়কচোন, মই শুনিব বিচাৰিছো। যুগ যুগ ধৰি জামানাৰ প্ৰত্যেকটি ঘটনাৰ সাক্ষী হৈ থকা আইনাই উত্তৰত কৈ আছে, সেইগৰাকী মহিলা অত্যন্ত নেককাৰ, 5 ওয়াক্ত নামাজ পঢ়ে, ৰোজা ৰাখে, তসবিহ তাহলিল কৰে, গৰীব দুখীয়াক সহায় কৰে, মানুহক ওয়াজ নসিহত কৰে। কিন্তু সেইগৰাকী মহিলা নিজৰ স্বামীক কষ্ট দিয়ে। মহিলাগৰাকী ইমানেই নেক যে কোনোবাই যদি দুৱাৰ কাৰণে আহে, আপুনি মোৰ কাৰণে দোৱা কৰক, মই বহুত বিপদত পৰিছো, আল্লাহ মহিলাগৰাকীৰ দোৱা কবুল কৰি তাক সেই বিপদৰ পৰা উদ্ধাৰ কৰি দিয়ে। কোনোবা নিঃসন্তান মহিলা যদি আহি এইগৰাকী মহিলাৰ ওচৰত কয়, আপুনি মোৰ কাৰণে দোৱা কৰক, আল্লাহ মোক সন্তান দিয়ক, মহিলাগৰাকীৰ দোৱা কবুল কৰি আল্লাহ সন্তান দি দিয়ে। মহিলাগৰাকী ইমানেই নেক, কিন্তু সেইগৰাকী মহিলাই তেওঁৰ স্বামীক কষ্ট দিছিল। তেওঁৰ স্বামী নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলাগৰাকীৰ মুখৰ কথাত স্বামী ইমানেই কষ্ট পাইছে, সহ্য কৰিব নোৱাৰি আল্লাহৰ দৰবাৰত কান্দি কান্দি কয়, ইয়া আল্লাহ, ইনসাফকাৰ তুমি হয়, তুমি ইয়াৰ ইনসাফ কৰা। মই কাক বিচাৰ দিম, কাৰ ওচৰত যাই কম, মই কাকো ক'ব নোৱাৰো, তোমাৰ ওচৰতে কৈছো। তাৰ স্বামীয়ে তাৰ পৰা নাৰাজ হয়, তাৰ পৰা কষ্ট পায়, আৰু স্বামীৰ যেতিয়া অভিশাপ পালে এই মহিলাগৰাকীৰ মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ পিছত সকলোৱে জানাজা দিলে, বহুত মানুহ জানাজাত সামিল থাকিল। যেতিয়া কবৰত দাফন কৰি দিয়া হয়, ওচৰত থকা সকলো মানুহে এই শব্দ পালে, মহিলাগৰাকীৰ কবৰৰ পৰা চিঞৰৰ আৱাজ আহিল, চিঞৰ বাখৰ কৰি আছে, কান্দি আছে। চাওঁতে চাওঁতে ধাও ধাও কৰি জুই জ্বলি উঠিল। আচৰিত হ'ল সকলো মানুহ যে এইগৰাকী মহিলা ইমান নেককাৰ আছিল, কিন্তু কবৰত জুই কিয় জ্বলিলে, কবৰত কিয় চিঞৰ বাখৰৰ শব্দ? ওচৰত থকা স্বামীয়ে কৈ আছে, মহিলাগৰাকী মোৰ স্ত্ৰী, দেখাত যদিও নেককাৰ আছিল, কিন্তু তেওঁ অত্যন্ত বদ আখলাক আছিল, বদ কিৰদাৰ আছিল, মোৰ লগত কোনোদিনেই ভাল ব্যৱহাৰ কৰা নাই। আল্লাহ তেওঁক লৈ গৈছে, মোক নাজাত দান কৰিছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এগৰাকী মহিলাৰ যদি ইন্তেকাল হয়, তেওঁৰ স্বামীয়ে যদি কয় যে মোৰ বিবি বহুত ভাল আছিল, সেইগৰাকী মহিলা অত্যন্ত ভাল আৰু তেওঁ জান্নাতি হয়, সুবহানাল্লাহ। আৰু এজন পুৰুষ যেতিয়া ইন্তেকাল হয়, তেওঁৰ স্ত্ৰীয়ে যদি কয় মোৰ স্বামী বহুত ভাল আছিল, সেইগৰাকী পুৰুষ অত্যন্ত ভাল হয় আৰু তেওঁ জান্নাতি হয়, সুবহানাল্লাহ। গতিকে আমাৰ নেক আমলসমূহ তেতিয়া কামত আহিব, যেতিয়া আমাৰ আখলাকবোৰ ভাল হ'ব। স্বামীয়ে যদি কষ্ট পায়, সেইগৰাকী মহিলাৰ নামাজ ৰোজা কবুল নহয়। সেইকাৰণে আমি সাৱধান হ'ব লাগিব। 4 নম্বৰ যিটো গুনাহ, সেয়া হৈছে কৃপণতা কৰা, আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰাৰ পৰা কৃপণতা কৰা, গৰীব দুখীয়াক সহায় নকৰা, আপোনাৰ ঘৰত ভিখাৰী আহিছে তাক তুচ্ছ তাচ্ছিল্য কৰা, তাক বেয়া ব্যৱহাৰ কৰা, খালি হাতে ঘূৰাই দিয়া, ইয়াৰ দ্বাৰা নেক আমল বৰবাদ হয়। গতিকে গৰীব দুখীয়াসকলক সহায় কৰিব লাগে, কৃপণতা কৰিব নালাগে। আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰিলে আল্লাহ তাআলাই সেই ধন সম্পত্তি বঢ়াই দিয়ে, জীৱনত শান্তি আহে। গৰীব দুখীয়াসকলৰ দোৱা লাগে। গতিকে এই ভুল নকৰিব, গৰীব দুখীয়াসকলক সহায় কৰিব, কৃপণতা নকৰিব। কৃপণতা এটা বেয়া স্বভাৱ হয়, কৃপণতা কৰিব নালাগে। আল্লাহ তাআলাই যিমান ধন সম্পত্তি দিছে, এইবোৰৰ মালিকটো আল্লাহ হয়। আল্লাহ আপোনাক মোক দান কৰিছে, সেয়া যদি আমি আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰোঁ, সদকা খৈৰাত কৰোঁ, আল্লাহ সেইবোৰ সম্পত্তি আৰু বঢ়াই দিব। গতিকে কৃপণতা কৰিব নালাগে, আল্লাহ তাআলাই বেয়া পায়, আল্লাহ তাআলাই লানত কৰে। 5 নম্বৰ যিটো ভুল, সেয়া হৈছে কোনো সন্তানে তাৰ পিতৃ মাতৃৰ অবাধ্য হোৱা, পিতৃ মাতৃক নাৰাজ কৰা। আপুনি নামাজ পঢ়ক, ৰোজা ৰাখক, সদকা খৈৰাত কৰক, হজ কৰক, আপোনাৰ এইবোৰ নেক আমল কোনো কিছু আল্লাহৰ দৰবাৰত কবুল নহয় যদি আপোনাৰ ওপৰত আপোনাৰ পিতৃ মাতৃ নাৰাজ হৈ আছে। আল্লাহ রাব্বুল আলামিন কুরআনে কারীমত কয়, ওয়া কাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما। তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে, তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা, কিন্তু তোমাৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, ভাল ব্যৱহাৰ কৰা। তেওঁলোকৰ কোনোবা এজন
বা দুইজনে যদি তোমাৰ জীৱনত বৃদ্ধ হৈছে, তেওঁলোকৰ আগত উফ বুলি শব্দটো ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ আগত নিজকে ভদ্ৰ কৰি নম্ৰ কৰি ৰাখা। তেওঁলোকৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়, তেতিয়া তোমাৰ নেক আমলসমূহ কবুল হ'ব, আল্লাহ তাআলাই কবুল কৰিব। এজন যুৱক হজ কৰিবলৈ যায়। তেওঁৰ মাতৃয়ে কৈছিল, বাবা মই অসুস্থ, তুমি এই বছৰ হজলৈ যাব নালাগে, আল্লাহ যদি তোমাক হায়াত দান কৰে অহা বছৰ হজলৈ যাবা। তেওঁ মাকৰ কথা নামানিল আৰু হজ কৰিবলৈ যায়, ওলাই গ'ল। গৈ থাকোঁতে ৰাস্তাত নামাজৰ সময় হ'ল। এক মছজিদত সোমালে নামাজ পঢ়িব, সাজু সামান ৰাখি নামাজৰ কাৰণে থিয় হৈ গ'ল। মছজিদৰ বাৰান্দাত নামাজ পঢ়াৰ কাৰণে থিয় হৈ গ'ল। ওচৰতে এক ঘৰত চোৰে চুৰ কৰিলে আৰু পলাব নোৱাৰি মছজিদৰ ৱাল পাৰ হৈ আহিল। আৰু এইফালে মানুহ দেখা পালে, যিবোৰ বস্তু চুৰ কৰি আনিছিল নামাজ পঢ়ি থকা ব্যক্তিজনৰ পিছত ৰাখি থৈ চুৰ পলাল। গাঁৱৰ মানুহবিলাকে চুৰ খেদি খেদি আহি দেখা পালে, তুমি চুৰ কৰি আহি এতিয়া নামাজ পঢ়ি আছা, বস্তুখিনি পিছতে আছে। দেখাক দেখি প্ৰমাণ, নামাজ অৱস্থাতে পিটন আৰম্ভ কৰিলে, মাৰ ধৰ কৰি আছে। মাৰ খাই খাই মানুহজনে কান্দা নাই, হাঁহি আছে। আধা মৰা হৈ গ'ল কিন্তু হাঁহি আছে। মানুহবিলাকে যেতিয়া সুধিলে, মানুহে মাৰ খাই কান্দে, তুমি হাঁহি আছা কিয়? তেতিয়া সেইজন যুৱকে উত্তৰত কয়, আপোনালোকে যি কাৰণত মোক মাৰি আছে মই সেই কাৰণত মাৰ খাই থকা নাই। আচলতে চুৰ মই নহয়, চুৰ বেলেগ কোনোবাই কৰিছে। মই যে মাৰ খাই আছো ইয়াৰ কাৰণ হ'ল মই মোৰ মাতৃক নাৰাজ কৰিছো। মই হজ কৰিবলৈ গৈ আছো, মোৰ মাকে মানা কৰিছে, সেইকাৰণে মোৰ এই শাস্তি হৈ আছে, যিটো ভুল মই কৰাই নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই 5টা গুনাহ যাতে আমি কোনো দিনেই নকৰোঁ, আল্লাহ তাআলা আমাক সকলোকে এই 5টা গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক।